নমস্কাৰ বন্ধু বান্ধৱীসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবা। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। নৱেম্বৰ মাহৰ পৰা ৰাজ্যত নাথাকিব মাদ্ৰাছা সংস্কৃত টোল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আমি সদায় ছেকুলাৰ শিক্ষা দিব বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ৰাজ্যত নাথাকিব মাদ্ৰাছা আৰু সংস্কৃত টোল। সদনৰ মজিয়াত এই কথা ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গ্ৰীষ্মকালীন অধিৱেশনৰ দ্বিতীয় দিনা নিজৰ বক্তব্য ৰখাৰ মাজতে সংস্কৃত টোল আৰু মাদ্ৰাছাৰ প্ৰসংগ উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, চৰকাৰে মাদ্ৰাছা বন্ধ কৰিবলৈ গৈ আছে, গতিকে মাদ্ৰাছা কেনেকৈ প্ৰাদেশিকৰণ হ'ব? সংস্কৃত টোলেই হওক বা মাদ্ৰাছাই হওক, অহা নৱেম্বৰ মাহত বন্ধ কৰা হ'ব। ইপিনে মাদ্ৰাছা নাইবা সংস্কৃত টোলসমূহ নিজৰ হাইস্কুলৰ লগত সংলগ্ন হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, মাদ্ৰাছা সংস্কৃত টোলৰ শিক্ষকসকলক ওচৰৰ হাইস্কুলৰ লগত সংলগ্ন কৰা হ'ব। সেয়েহে মাদ্ৰাছা আৰু কেতিয়াও প্ৰাদেশিকৰণ নহয়। ইপিনে ইতিমধ্যে চৰকাৰী পৰ্যায়ত মাদ্ৰাছা শিক্ষা ব্যৱস্থা বন্ধ হৈ গৈছে বুলি উল্লেখ কৰি হিমন্তই লগতে কয়, এতিয়া আৰু আৰবিক শিক্ষক নিযুক্তি সম্ভৱ নহয়। অৱশ্যে ব্যক্তিগত পৰ্যায়ত চলি থকা মাদ্ৰাছাসমূহ চলি থাকিব বুলি জানিবলৈ দি তেওঁ লগতে কয়, তাত চৰকাৰে কোনো হস্তক্ষেপ নকৰে, কিন্তু চৰকাৰে ধৰ্ম নিৰপেক্ষ শিক্ষা দিব, আমি সদায় ছেকুলাৰ শিক্ষা দিব বিচাৰোঁ। এই বুলি ঘোষণা কৰিছে ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আৰু কয়, মাদ্ৰাছা টেটৰ প্ৰাসংগিকতা শেষ কৰিছোঁ, আধুনিকতাৰ ফালে আগুৱাই যাব খুজিছোঁ। মই হিন্দু ধৰ্মৰ শিক্ষা ল'ব লাগে, মই ইছলাম ধৰ্মৰ শিক্ষা ল'ব লাগে, তাৰ বাবে ব্যক্তিগত পৰ্যায়ত আৰু সামাজিক পৰ্যায়ত প্ৰচেষ্টা হ'ব। চৰকাৰী পৰ্যায়ত এই প্ৰচেষ্টা থাকিব নোৱাৰে। এইবিলাক কথাত ইতিমধ্যে লক্ষণ ৰেখা আঁকি ৰখা হৈছে। হিমন্তই নিজৰ ভাষণ প্ৰসংগত এইদৰে কয়। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। আগষ্ট মাহত 86,449 কোটি হ্ৰাস পালে GST কৰ সংগ্ৰহ। আগষ্ট মাহত GST ৰাজহ সংগ্ৰহ 86,449 কোটি টকা হ্ৰাস পাইছে বুলি মঙলবাৰে উল্লেখ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। চলিত আগষ্ট মাহত GST কৰ সংগ্ৰহ 2019 বৰ্ষৰ তুলনাত 88% হ্ৰাস পাইছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয়। জুলাই মাহত মুঠ 87,422 কোটি টকা GST সংগ্ৰহ হৈছিল। আনহাতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লাভ কৰিবলগীয়া GSTৰ দেনা পাওনাৰ পাছত আগষ্ট মাহত কেন্দ্ৰই 34,122 কোটি টকা আৰু ৰাজ্যই 35,714 কোটি টকা লাভ কৰে। উল্লেখযোগ্য যে ভাৰতীয় অৰ্থনীতিত কৰোনা মহামাৰীৰ গুৰুতৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ভাৰতীয় অৰ্থনীতি বহু বছৰৰ মূৰত মন্দাৱস্থালৈ গতি কৰিছে। দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে ভগৱান আৰু মানৱ সৃষ্ট দুৰ্যোগক ভাৰতীয় অৰ্থনীতিৰ দুৰৱস্থাৰ বাবে জগৰীয়া নকৰিবলৈ বৰ্তমানৰ বিত্তমন্ত্ৰী সীতাৰমণক আহ্বান জনাইছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে 48 নং চমৰীয়া গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাৰ বিৰুদ্ধে অভিযোগ। বিজেপি নেতা চাকৰিয়ালৰ পৰিয়ালৰ লোকৰ নাম। কামৰূপ জিলাৰ বকুত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুখীয়া দৰিদ্ৰক বঞ্চিত কৰি বিজেপি নেতাকৰ্মী, চাকৰিয়াল আৰু ধনী লোকৰ নাম তালিকাত প্ৰকাশ পোৱা বুলি অভিযোগ উঠিছে। অভিযোগ মতে 48 নং বকু বিধানসভা সমষ্টিৰ অন্তৰ্গত 48 নং চমৰীয়া গাঁও পঞ্চায়তত প্ৰস্তুত কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাখনত একাংশৰ হাতত পৰিছে। অভিযোগ মতে ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হোৱা সভাপতি বুদ্ধেশ্বৰ মণ্ডলৰ দখলত থকা চমৰীয়া গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাত চৰম দুৰ্নীতিৰ আশ্ৰয় গ্ৰহণ কৰি দলীয় নেতাকৰ্মী, চাকৰিয়াল পৰিয়াল আৰু ধনী লোকৰ নাম অন্তৰ্ভুক্ত কৰিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে যক্ষ্মা কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান।
সদৌ অসম ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ ঠিকাভিত্তিক কৰ্মচাৰী সংস্থাৰ আহ্বানত মঙলবাৰে ৰাজ্যখনৰ ৩৩খন জিলা সমিতিয়ে চাকৰি নিয়মীয়াকৰণ কৰা নিয়মীয়া কৰ্মচাৰীৰ দৰে চৰকাৰী সা-সুবিধা প্ৰদান কৰা এনে কাম একে দৰমহাৰ দাবীত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে। আনহাতে ইয়াৰ প্ৰতিলিপি সকলো জিলাৰ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ হাতত প্ৰদান কৰে। এই সম্পৰ্কে সংস্থাৰ সভাপতি ৰাজীৱ মেধি আৰু সম্পাদক ভাস্কৰ শইকীয়াই সাংবাদিকৰ আগত অতি শুভেৰে কয়, 1998 চনত ডিব্ৰুগড় জিলাত প্ৰথম সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনি নামেৰে আৰম্ভ হোৱা আঁচনিখন 2005 চনৰ ভিতৰত সকলো জিলাকে সামৰি লৈছে। বৰ্তমান আঁচনিখনৰ নামটো ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি কৰা হৈছে আৰু ৰাজ্যখনৰ 5 শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীয়ে দেহে কেহে খাটি আঁচনিখন সফল কৰাত আত্মনিয়োগ কৰিছে, যাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠৰ বঁটাও বুটলিবলৈ সক্ষম হৈছে অসমে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, কোভিড হেনো এখন নাটকহে, ক'লে কংগ্ৰেছৰ এইজন বিধায়কে। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কোভিড-19ত মৃত্যু নাই হোৱা বুলি দাবী তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো বয়স আৰু আন ৰোগে বাবেহে কোভিড হোৱা বুলি যুক্তি দিলে ৰূপজ্যোতি কৰ্মীয়ে। বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে কৰোনাই, পিছে কৰোনা এক নাটকহে হেনো কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কৰ্মীৰ দৃষ্টিত। ৰূপজ্যোতি কৰ্মীৰ দৃষ্টিত কোভিড-19 নাটক, কোভিড-19 ধেমালি, কোভিড ৰাজনীতি। বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোভিডক উপহাস কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কৰ্মীৰ নিজৰ বক্তব্যক সত্য প্ৰমাণিত কৰিবলৈ যুক্তিও দৰ্শালে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। মই দুটা যুক্তি দিম। প্ৰথমে, একে সময়তে মণিপুৰলৈ যোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিয় কৰা নহ'ল কোৱাৰেণ্টাইন? 4জন বিধায়কক লৈ দিল্লীলৈ যোৱা মন্ত্ৰীগৰাকীৰ গাত কোভিড নালাগে নেকি? কিয় সাংসদ গগৈকে কৰা হ'ল কোৱাৰেণ্টাইন? বিজেপিৰ গাত নালাগে নেকি কোভিড-19ৰ বীজাণু? সমষ্টিয়ে অস্থায়ী কোভিড হস্পিটেল নুখুলি কি স্বাৰ্থত একাঠু বোকা হোৱা খানাপাৰাত কোভিড হস্পিটেল বনালে? কাৰ স্বাৰ্থত বনোৱা হৈছে? মোৰ গান এটা গাবলৈহে মন গৈছে, কি নাম দি মাতিম তোমাক, মন্তব্য ৰূপজ্যোতি কৰ্মীৰ। ইফালে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কোভিডত মৃত্যু নাই হোৱা বুলি দাবী তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো বয়স হোৱা আৰু আন ৰোগৰ বাবেহে কোভিড হোৱা বুলি যুক্তি দিলে ৰূপজ্যোতি কৰ্মীয়ে। পিছে ৰূপজ্যোতি কৰ্মীক কাউণ্টাৰ দিলে খোদ নিজ দলৰে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। কোভিড-19 বেমাৰবিধ আছে, বেমাৰবিধ মিছা নহয়, ময়ো আক্ৰান্ত হৈছোঁ, সেয়ে মিছা বুলি অৱজ্ঞা কৰাটো ভুল, সকলো সজাগ হৈ চলক। আৰু আজিৰ পাছৰ খবৰটি হৈছে বাজেট নহয় চমক সৃষ্টিৰ লক্ষ্য, বাজেটৰ ধন ব্যৰ্থ নেকি চৰকাৰ? 2016ত দিছপুৰৰ শাসনলৈ অহা সোণোৱাল চৰকাৰে কোনো এখন বাজেটত 70%ৰ ঊৰ্ধ্বত ধন ব্যয় কৰিবলৈ সক্ষম নহয়। বাজেটত আবণ্টিত ধন ব্যয়ত ব্যৰ্থ নেকি ৰাজ্যৰ বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰ, নে চৰকাৰখনে চমক সৃষ্টিৰ বাবে প্ৰস্তুত কৰে নেকি বাজেট? এই প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। 2015-16 বিত্তীয় বৰ্ষত ৰাজ্যৰ বাজেটত নিৰ্ধাৰিত হৈছিল 74,903 কোটি টকা। বিপৰীতে নিৰ্ধাৰিত ব্যয় 41,931 কোটি টকা, অৰ্থাৎ মুঠ বাজেটৰ 56% ধন ব্যয় কৰিবলৈ সক্ষম চৰকাৰ। 2016-17 বিত্তীয় বৰ্ষত নিৰ্ধাৰিত বাজেট 83,017 কোটি টকা, ইয়াৰে 57,407 কোটি টকা ব্যয় কৰিবলৈ সক্ষম হৈছে চৰকাৰে, অৰ্থাৎ নিৰ্ধাৰিত বাজেটৰ 69%। একেদৰে 2017-18 বিত্তীয় বৰ্ষত নিৰ্ধাৰিত বাজেট 99,453 কোটি টকা আৰু ইয়াৰে ব্যয় ধনৰাশি 65,436 কোটি টকা। শতাংশ হিচাপত 64%। 2018-19 বিত্তীয় বৰ্ষত নিৰ্ধাৰিত বাজেটৰ ৰাশি 108,490 কোটি, বিপৰীতে ব্যয় 71,841 কোটি, অৰ্থাৎ 67%। 2019-20 বিত্তীয় বৰ্ষত নিৰ্ধাৰিত বাজেট 1,19,720 কোটিৰ বিপৰীতে 81,088 কোটি ব্যয়, শতাংশ হিচাপত 67.7%। ইয়াৰ পৰা ক'ব পাৰি যে 2016ত দিছপুৰৰ শাসনলৈ অহা সোণোৱাল চৰকাৰে কোনো এখন বাজেটত 70%ৰ ঊৰ্ধ্বত ধন ব্যয় কৰিবলৈ সক্ষম নহয়।
তেন্তে এয়া কিহৰ পৰিচয়? বিভাগীয় দক্ষতাৰ অভাৱ নে জনতাৰ উন্নয়নৰ নামত এক প্ৰকাৰ লৰা ধেমালি? প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ। ইপিনে 2020-21 বিত্তীয় বাজেটৰ ক্ষেত্ৰত একেই দৃশ্য, বহু আঁচনি এতিয়াও ৰূপায়ণ হোৱা নাই। আঁচনি প্ৰকাশ কৰি সামৰিছে দায়িত্ব। প্ৰশ্ন হৈছে, বাৰ্ষিক হাজাৰ হাজাৰ কোটি বাজেট টকাৰ দাখিল কৰি জনতাৰ মনত চমক সৃষ্টি কৰা এয়া বিজেপিৰ এক প্ৰকাৰ কলা নেকি, যাৰ বাবে বাজেটত ঘোষণা কৰাৰ পিছতো হাতে কামে নকৰে চৰকাৰৰ বিভাগসমূহে? যদি এয়াই সঁচা, তেন্তে উন্নয়নৰ নামত কি চলিছে সেয়া নিশ্চয় স্পষ্ট। আৰু আজিৰ পাছৰ খবৰটি হৈছে, কা বিৰোধী নেতা শৃংখল চলিহাৰ উদ্যোগত শীঘ্ৰেই আন এটা নতুন ৰাজনৈতিক দল কংগ্ৰেছক সমৰ্থন জনাবনে? ইমানকেইটা আঞ্চলিক ৰাজনৈতিক দলে অসমত আত্মপ্ৰকাশ কৰাৰ পিছত নিৰ্বাচনৰ বাবে পুঁজিৰ যোগাৰ কেনেকৈ হ'ব? এই প্ৰশ্নৰ উত্তৰত শৃংখল চলিহাই কয় যে অসমৰ জাতীয়তাবাদত বিশ্বাসী ৰাইজে তেওঁলোকক পুঁজিৰ যোগান ধৰিব। উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই নতুন দলটোৱে। এই দলটোৱে সমৰ্থন আগবঢ়ায় কংগ্ৰেছ আৰু AIDF-ক। ৰাজনৈতিক দল খোলাৰ ধাৰাবাহিকতা অব্যাহত। 2021 চনৰ বিধানসভা নিৰ্বাচনত এইবাৰ অসমত দেখিবলৈ পোৱা যাব বহুকেইটা আঞ্চলিক ৰাজনৈতিক দল। ইটোৰ পিছত সিটো ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিছে অসমত। 9 দিনৰ পিছত অৰ্থাৎ অহা 10 ছেপ্টেম্বৰত অসমত জন্ম লাভ কৰিব আৰু এটা নতুন ৰাজনৈতিক দলে। বৰ্তমান একাংশ বুদ্ধিজীৱীৰে গঠিত পৰামৰ্শদাতা কমিটিৰ সৈতে এই দলটো সন্দৰ্ভত আলোচনা কৰি থকা হৈছে। কিন্তু কোনে খুলিব এইটো ৰাজনৈতিক দল? এই নতুন ৰাজনৈতিক দলটো গঠন কৰিব বীৰ লাচিত সেনা অসমে। গুৱাহাটীত অনুষ্ঠিত সাধাৰণ সভাত হোৱা সিদ্ধান্ত মৰ্মে বীৰ লাচিত সেনা অসমে জন্ম দিব এটা নতুন ৰাজনৈতিক দল। অহা 10 দিনৰ ভিতৰত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিব এই নতুন ৰাজনৈতিক দলটোৱে। সোমবাৰে বিয়লি যোৰহাটত সংগঠনটোৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰে। আৰু আজিৰ পাছৰ খবৰটি হৈছে, JEE আৰু NET পৰীক্ষাৰ্থীৰ বাবে মুম্বাই আৰু বিহাৰত বিনামূলীয়া ৰেল আৰু বাছৰ ব্যৱস্থা কৰা হৈছে। JEE আৰু NET পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে মুম্বাইৰ ৱেষ্টাৰ্ণ ৰেলৱে 46খন অতিৰিক্ত বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে। এই বিশেষ ৰেলসমূহ ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা 6 তাৰিখলৈ চলোৱা হ'ব বুলিও ৱেষ্টাৰ্ণ ৰেলৱে লগতে জানিবলৈ দিয়ে। আনহাতে এই ৰেল যাত্ৰাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাগৃহত প্ৰৱেশ পত্ৰকে টিকট হিচাপে গণ্য কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকলকো ৰেলত বিনামূলীয়াকৈ ভ্ৰমণ কৰাৰ সুবিধা দিয়া হ'ব। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে, IPL 2020ত কোভিড পৰীক্ষাৰ বাবে BCCIয়ে ব্যয় কৰিব 10 কোটি টকা। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতত পৰিৱৰ্তে UAEত অনুষ্ঠিত কৰিবলৈ বিচৰা IPL 2020ত খেলুৱৈসকলৰ লগতে প্ৰতিটো দলৰ সদস্যসকলৰ কৰোনা পৰীক্ষাৰ বাবদ BCCIয়ে 10 কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া IPLত 10 কোটি টকা ব্যয়েৰে মুঠ 20,000 কোভিড পৰীক্ষা সম্পন্ন কৰা হ'ব বুলি BCCIয়ে জানিবলৈ দিয়ে। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে সুখবৰ, EMI স্থগিতকৰণৰ ম্যাদ 2 বছৰ বৃদ্ধি কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কেন্দ্ৰৰ। ঋণ পৰিশোধ কৰিবলৈ থকা লোকসকলৰ বাবে সুখবৰ আহিব পাৰে। বেংকৰ ঋণ পৰিশোধৰ স্থগিতকালৰ ম্যাদ আৰু 2 বছৰৰ বাবে বৃদ্ধি হ'ব পাৰে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে এক সিদ্ধান্ত গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। অহা বুধবাৰে কাইলৈ উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰিছে। মঙলবাৰে কেন্দ্ৰ আৰু ৰিজাৰ্ভ বেংকৰ হৈ চলিচিটাৰ জেনেৰেল তুষাৰ মেহতাই ঋণ মৰেটৰিয়াম পিৰিয়ড বা EMI পৰিশোধ আগন্তুক 2 বছৰলৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণৰ কথা জনাই সৰ্বোচ্চ ন্যায়ালয়ত এই সম্পৰ্কে এক আবেদন দাখিল কৰিছে। আগন্তুক 2 বছৰৰ বাবে ঋণ মৰেটৰিয়াম বা EMI স্থগিত ৰখা হ'ব পাৰে। মহামাৰীৰ পৰিস্থিতিত কোনবোৰ ছেক্টৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই দিশটো চৰকাৰে পৰ্যবেক্ষণ কৰি আছে, তুষাৰ মেহতাই কয়। ইফালে ঋণ পৰিশোধ 2 বছৰলৈ স্থগিত ৰখাৰ সময়ছোৱাত EMIৰ ওপৰত বেংকসমূহে সুদ সংগ্ৰহ কৰিব পাৰিবনে নাই সেই কথা কেন্দ্ৰই এতিয়াও স্পষ্ট কৰাৰ লগতে ন্যায়ালয়তো বিস্তাৰিতভাৱে দাখিল কৰিব পৰা নাই। বুধবাৰে এই সন্দৰ্ভত দুয়ো পক্ষৰে
বক্তব্য দেশৰ শীৰ্ষ আদালতে শুনিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে লকডাউনৰ সময়ত জনসাধাৰণৰ দুৰ্ভোগ হ্ৰাস কৰিবলৈ বেংকসমূহক EMI সংগ্ৰহ কৰা স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে। লকডাউন অব্যাহত থকাৰ সময়তে যোৱা 27 মাৰ্চত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে এই কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ ফলত দেশৰ কোটি কোটি ঋণ পৰিশোধকাৰীয়ে কিছু সকাহ পাব বুলি ধাৰণা কৰা হৈছিল যদিও তাৰ কিছুদিনৰ পিছতে ৰাষ্ট্ৰায়ত্ব আৰু বেচৰকাৰী খণ্ডৰ বেংকসমূহে EMIৰ ওপৰতো সুদ ধাৰ্য কৰে। ফলত ঋণগ্ৰস্ত লোকসকলৰ দুৰ্ভাগ্য অধিক হেৰুৱাৰে পৰিলক্ষিত হয়। ইয়াৰ পিছতে কেন্দ্ৰই বিষয়টোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।